নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ। SCC ছাবজেক্ট ছেকেণ্ড ছেমিষ্টাৰৰ পলিটিকেল ছায়েন্স যিসকলৰ আছে, ছাবজেক্ট নেমটো কনফ্লিক্ট এণ্ড পিচ বিল্ডিং বা বিল্ডিং বুলি ক'ব পাৰি। চ' এইটো আপোনালোকৰ পেপাৰ কোডটো মিলাই ল'ব আৰু টাইম দিয়া থাকিব 2 ঘণ্টা 45 মাৰ্ক টোটেল। চ' ইয়াতে কুৱেশ্যন নম্বৰ 1 এনচাৰ এনি 5 অফ দ্য ফলোইং কুৱেশ্যন। মানে 1 মাৰ্কৰ কুৱেশ্যন 5টা লিখিব লাগে। প্ৰথমটো NATৰ সম্পূৰ্ণ ৰূপ, তাৰপিছত ৰাষ্ট্ৰসংঘ কোন চনত প্ৰতিষ্ঠা কৰিছিল, শীতল যুদ্ধ এটা আদৰ্শগত যুদ্ধ, শুদ্ধ নে শুদ্ধ। তাৰপিছতে 2 নম্বৰ আহোমসকলে অসমত কিমান বছৰ শাসন কৰিছিল। চ' কিছুমান সহজ কুৱেশ্যন দিয়া আছে যিবিলাক সাধাৰণ জ্ঞান, এইখিনি আপোনালোকে জানি ল'ব। তাৰপিছতে কোনটো ধৰ্মমত বিশ্বাস সৰ্বাধিক জনসাধাৰণে পালন কৰে। তাৰপিছতে নেক্সট মহাত্মা গান্ধীয়ে কোন চনত সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল। চ' নেক্সট আপোনালোকৰ দিয়া আছে যে কমিউনিষ্ট মেনিফেষ্টো গ্ৰন্থখনৰ লেখক কোন। এইখিনি আছিলে আপোনালোকৰ 1 মাৰ্কৰ 5টা কুৱেশ্যন। তাৰপিছতে 2 নম্বৰ কুৱেশ্যন এনচাৰ এনি 5 অফ দ্য ফলোইং কুৱেশ্যন। তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ কৰা। চ' প্ৰথম কুৱেশ্যনটো দিয়া আছে বিশ্ব বেংকৰ মতে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা। চ' নেক্সট আপোনালোকৰ দিয়া আছে যে বি নম্বৰটো সামাজিক সংঘাত বুলিলে কি বুজা। তাৰপিছত C নম্বৰ আপোনালোকে চাই যাব। ডি নম্বৰটো দি আছে, তাৰপিছত সত্যাগ্ৰহৰ ওপৰত চমুকৈ লিখা, এইটো আছিলে A নম্বৰ। নেক্সট F নম্বৰ গান্ধীজীয়ে কি দুটা পদ্ধতি বিবাদ নিষ্পত্তিৰ বাবে ব্যৱহাৰ কৰিছিল। তাৰপিছতে G নম্বৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ দুটা মূল লক্ষ্য উল্লেখ কৰা। এইখিনি আছিলে 2 মাৰ্কৰ যিকোনো 5টা কুৱেশ্যন। তাৰপিছত 3 নম্বৰ ৰাইট এনি 2 অফ দ্য ফলোইং, তলৰ যিকোনো দুটা প্ৰশ্ন উত্তৰ লিখিব লাগে। ৰাইট 4 কেৰেক্টাৰিজ অফ কনফ্লিক্ট। চ' প্ৰথমটো A নম্বৰ সংঘাতৰ 4টা বৈশিষ্ট্য লিখা। তাৰপিছতে B নম্বৰ, নেক্সট C D এইখিনি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ ওপৰত এটি টকা লিখা। নেক্সট আপোনালোকৰ ৰাইট টু এনচাৰ অফ দ্য ফলোইং কুৱেশ্যন। মানে তলত যিকোনো আপোনালোকে 2টা কুৱেশ্যন লিখিব লাগিব, 10 মাৰ্কৰ এটা কুৱেশ্যন। শান্তি প্ৰতিষ্ঠাৰ বাবে নাৰীবাদী ধাৰণাটো আলোচনা কৰা। নেক্সট ডিছকাছ দ্য ভেৰিয়াছ চৰ্টছ অফ কনফ্লিক্টছ, মানে সংঘাতৰ বিভিন্ন উৎসসমূহৰ বিষয়ে আলোচনা কৰিব লাগে। ৰাইট এ নোট অন দ্য ৰোল অফ ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন ফৰ মেইনটেনেন্স অফ ৱৰ্ল্ড ৱাৰ, বিশ্বযুদ্ধৰ বিষয়, মানে বিশ্ব শান্তি প্ৰতিষ্ঠাৰ বাবে ৰাষ্ট্ৰসংঘৰ ভূমিকা সম্পৰ্কে এটি টকা লিখা। নেক্সট শান্তি প্ৰতিষ্ঠাৰ বাবে আধুনিক সময়ত সামাজিক মাধ্যমৰ ভূমিকা সম্পৰ্কে লিখা বা আলোচনা কৰা। এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন। চ' ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব।